Hello everyone, I hope সকলোৱে ভালে আছে। আকৌ আহিলো নতুন এটা ক্লাস লৈ কিনে আমি ক্লাস 10 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ আৰম্ভ কৰিছিলো। স্যাৰ অলৰেডি কেইটামান ভিডিও আমাৰ আপলোড কৰা হৈ গৈছে যত আমি বেসিক খিনি আলোচনা কৰিছিলো, উদাহৰণ বিলাক অনুশীলনী 1.12 আলোচনা কৰিছিলো। আজি আমি ইয়াত লৈছো যে উপপাদ্য এটা লৈছো, উপপাদ্য 1.2 থিওৰাম তোমালোকৰ 34 নম্বৰ পেজত আছে। তোমালোকৰ এটা কনফিউজন হ'ব পাৰে, আমি দূৰ কৰি দি আছো। এইটো তোমালোকে কোনোবাই ভাবিব পাৰা যে সাৰৰ ভিডিও বিলাক অলপ দীঘলীয়া হয় বা এটা চেপ্টাৰত বহুত কেইটা ভিডিও দি আছে। মই সকলো বেসিক কনসেপ্ট বিলাক পঢ়াই আছো, সকলো সৰু সৰু কনসেপ্ট বিলাক পঢ়াই আছো। আমি এটা থিওৰামো এৰি চোৱা নাই, সকলোকে এটা থিওৰাম পঢ়াই আছো। তোমালোকে বেলেগ আৰু ইউটিউবত ভিডিও চাবা যে কোনেও তোমাক উদাহৰণ বিলাক কৰাই নিদিয়ে, কিন্তু আমাৰ উদাহৰণ বিলাকেই বেছি ইম্পৰ্টেন্ট হয়। আমাৰ এক্সামত উদাহৰণৰ পৰা অংক বিলাক বেছি দিয়ে, সেইকাৰণে আমি সকলো বিলাক উদাহৰণ এটা এৰি নাযাও, উদাহৰণ বিলাক কৰাইছো, উপপাদ্য সৰু সৰু কনসেপ্ট বিলাক পঢ়াইছো। সেইকাৰণে হ'ব পাৰে যে এটা চেপ্টাৰৰ বহুত কেইটা ভিডিও হ'ব পাৰে বা ভিডিও অলপ দীঘলীয়া হ'ব পাৰে। তোমালোকে ভিডিও বেছি হোক বা দীঘলীয়া হোক তাত ফোকাস নকৰিবা, তোমালোকে কনসেপ্টত ফোকাস কৰিবা, সৰু সৰু বস্তুবিলাকত ফোকাস কৰিবা, যেটো আমাক হেল্প কৰিব এক্সামত বহুত সময়লৈকে বস্তু এটা মনত ৰাখিবলৈ হেল্প কৰে। তোমালোকৰ 34 নম্বৰ পেজত উপপাদ্য থিওৰাম এটা দিছে 1.2 কি পাটিগণিতৰ মৌলিক উপপাদ্য। পাটিগণিতৰ মৌলিক উপপাদ্য কৈছে কি প্ৰত্যেক যৌগিক সংখ্যাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উপপাদ্যটো অদ্বিতীয়। ইয়াত আগতে আমাৰ এইটো কৰাৰ আগত মৌলিক সংখ্যাৰ বিষয়ে জানিব লাগিব। আমি মৌলিক সংখ্যাৰ বিষয়ে আগতে জানিছো, কনসেপ্ট বিলাক আমি প্ৰথমটো ভিডিওত সেই কনসেপ্ট বিলাক জানিছিলো যে মৌলিক সংখ্যা কি, যৌগিক সংখ্যা কি, এই সৰু সৰু বস্তু বিলাক আগতেই চাইছো। কোনোবাই যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপশনত লিংক দিয়া আছে, তাৰ পৰা চাই লবা। তথাপিও মই এবাৰ কৈ দিছো যে মৌলিক সংখ্যা কি আছিল, যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, যিবোৰ সংখ্যাৰ উৎপাদক কি আছিল মাত্ৰ দুটা আছিল, কি আছিল 1 আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যা কি বুলি কোৱা হৈছিল মৌলিক সংখ্যা। কি কি আছিল মৌলিক সংখ্যা, আমাৰ 2 আছিল, 2 3 5 7 পিছত আছিল আমাৰ 11 13 17 এইবোৰ আছিল, এইবোৰ সকলোৰে দুটা কৰি উৎপাদক আছে, 1 আছে আৰু সেই অংকটো নিজে মানে 2 আছে। ইয়াত 11 ৰ এটা উৎপাদক 1 আৰু আনটো উৎপাদক 11 আছে। ইয়াত 17 ৰ এটা উৎপাদক 1 আৰু এটা উৎপাদক 17 তেওঁ নিজে। এইবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা। যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াত কি কৈছে যে প্ৰতিটো যৌগিক সংখ্যাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। কৈছে যে প্ৰত্যেকটো যৌগিক সংখ্যাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ইয়াত আমাৰ কি আছে 16 টো এটা কি যৌগিক সংখ্যা হয়নে। ইয়াক কৈছে যে এই যৌগিক সংখ্যাটো মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। কেনেকৈ, এক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো 2 ৰে যদি আমি দিও 2 কিমান বাৰ যাব 8, আকৌ 2 ৰে গলে আমাৰ 4, আকৌ 2 ৰে দিলে আমাৰ কিমান হ'ব 2। ইয়াত 16 টোক আমি যেতিয়া ভাঙো, 16 টোক যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো, 16 কৰিলে আমাৰ 2 * 2 * 2 * 2। এইটো এটা 16 এটা কি আছিল যৌগিক সংখ্যা, 16 এটা কি আছিল যৌগিক সংখ্যা। যৌগিকক আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিছো। 2 2 2 2 2 2 2 যা 4, 4 2 যা 8, 8 2 যা কিমান হল 16। এইটো এটা যৌগিক সংখ্যা, যৌগিকক আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। সেইটোৱে কৈছে একেবাৰে সিম্পল যে প্ৰত্যেকটো যৌগিক সংখ্যাকে আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো। এইটো হৈছে এটা যৌগিক সংখ্যা, যিকোনো এটা যৌগিক সংখ্যা তুমি লব পাৰা। ইয়াত যদি আমি 36 এটা লও, 36 এটা ললে ইয়াত 2 ৰে গলে 1 16 8, আকৌ 2 ৰে দিলে 9, আকৌ 2 ৰে দিলে 3 ৰে দিলে 3 বাৰ যাব। 36 এটা যৌগিক সংখ্যা হয়। 36 ক যেতিয়া আমি ভাঙো 2 2 3 আৰু 3, এই যৌগিক সংখ্যাটোক আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এইটোৱে সিম্পল কথা কৈছে যে প্ৰতিটো যৌগিক সংখ্যা আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো। আৰু এটা কথা কৈছে কি যে মৌলিকৰ উৎপাদকবোৰক প্ৰকাশ পোৱা যে ক্ৰমৰ বাহিৰে এই উৎপাদক অদ্বিতীয়। মানে তুমি বেলেগ বেলেগ যৌগিক সংখ্যা এটা লবা, বেলেগ বেলেগ যৌগিক সংখ্যা লবা, মৌলিক সংখ্যা বিলাকো তোমাৰ বেলেগ বেলেগ আহিব। ইয়াত এটা 16 এটা লৈছিলো, ইয়াত অকল 2 আহিছে। ইয়াত 36 লৈছো 2 আৰু 3 আহিছে। আৰু যদি তুমি বেলেগ এটা যৌগিক সংখ্যা লোৱা, যদি 20 এটা যৌগিক সংখ্যা, এইটোক যদি আমি লও 20 10 ৰে যাব 10, 10 5 এটা যাব। এইটো বেলেগ বেলেগ আহিছে। 20 যেতিয়া আমি লৈছো ইয়াত
2 2 আৰু এটা কি 5 আহিছে যে বেলেগ বেলেগ যৌগিক সংখ্যা ললে তোমাৰ যেটো মৌলিক ক্ৰমবোৰ থাকিব হেইটো বেলেগ বেলেগ আহিব আশা কৰো সকলো বুজিলে একেবাৰে সিম্পল এখানে নোটস কৰি লোৱাছোন যে প্ৰতিটো যৌগিক সংখ্যাকে আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটোই কৈছিল যে উপপাদ্য 1.2 পাটিগণিতৰ মৌলিক উপপাদ্য So এতিয়া আমি লৈছো উদাহৰণ 6 তোমালোকৰ পেজ নাম্বাৰ 35 পত চাবা যায় উদাহৰণ 6 টো কি কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6 আৰু 20 লসাগু আৰু গসাগু উলিয়া লসাগু আৰু গসাগু আমি আগতে ক্লাস 9 ত এইবোৰ চেপ্টাৰত পাই আছো নে লসাগু আৰু গসাগু কেনে উলিয়াব লাগে যে ইয়াত মৌলিক উৎপাদীকৰণ পদ্ধতি মানে মৌলিক সংখ্যাৰ সহায়ত এইবোৰক আমি উৎপাদক বিশ্লেষণ কৰিম সোয়া কেনে কৰিম যে 6 আছে 6 ক আমি মৌলিক উৎপাদক বিশ্লেষণ যেতিয়া কৰিম 6 ক কি ৰাজা 2 into 3 6 আৰু 2 into 3 6 ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হয় 2 into 3 আকৌ 20 ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ করি 20 2 ৰে যায় 10 টাইমস আকৌ 2 ৰে দিলে আমাৰ 5 টাইমস যাব আৰু তো না চাই এই সকলো বিলাক মৌলিক সংখ্যা হৈছে মৌলিক উৎপাদক বিশ্লেষণ মানে আগত মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰিম যে 2 ৰে কৰিছো পিছত আৰু কিমান হৈছে 5 20 ক আমি কৰিলে কিমান আহে 2 into 2 into 5 এতিয়া সো আমাক কি উলাব কৈছে লসাগু আৰু গসাগু এতিয়া আমি লিখিম যে লসাগু কাৰ লসাগু ব্ৰেকেটত লিখি দিম 6 আৰু 20 আৰু কি উলাব কৈছে আমাৰ গসাগু কাৰ গসাগু 6 আৰু 20 এনেকৈ লিখি দিম ব্ৰেকেটত যেটো থাকিব মানে তাৰ গসাগু এতিয়া সো আগতে শিকিছিলো নে আমি লসাগু আৰু গসাগু কেনে কইলাম এই দুটা সংখ্যাৰ মাজত যেটো দুটাতে কমন থাকিব হেতু আমাৰ গসাগু ইয়াত দুটাতে কি কমন আছে সোয়া ইয়াতো এই দুটাৰ মাজত 2 এটা কমনই আছে দুটাতে 2 কমন আছে বাকি বিলাক কমন নাই সো গসাগু আমাৰ কিমান হ'ব 2 আৰু লসাগুটো কি কমন আনকমন দুটা কমনৰ মাজত যিকোনো আমি এটা লিখিম আৰু বাকি যিমানবোৰ থাকে আমি সকলোকে এটা লিখিম দুটাৰ এটা কি আছে আমাৰ ইয়াত 2 আছে আৰু ইয়াত আছে 3 তলত আছে 2 আৰু এটা আছে 5 এটো আমি 2 3 যা 6 2 6 গুণ 12 5 12 কিমান হল আমাৰ 60 তেন হলে কি পালো আমি 6 আৰু 20 ৰ যেটো লসাগু হৈছে আমাৰ 60 আৰু গসাগু হৈছে 2 আকৌ বুজাই দিছো আমি যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে মানে আমি মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰিম আগত সকলোতকৈ সৰু মৌলিক সংখ্যা দি উৎপাদক বিশ্লেষণ কৰিবলৈ ট্ৰাই কৰিম সকলোতকৈ সৰু মৌলিক সংখ্যা হৈছে আমাৰ 3 2 ৰে যেতিয়া আমি এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 3 টাইমস ইয়াতো আকৌ 2 ৰে কৰিলে 10 টাইমস আকৌ 2 ৰে কৰিলে আমাৰ 5 বাৰ যায় সো ইয়াত এটো লিখি লোৱাৰ পাছত লসাগু আৰু গসাগু কোনটো যেটো দুটাৰ মাজত মেইন কমন থাকিব দুটাতে কমন থাকিব ইয়াতো 2 আছে ইয়াতো 2 আছে দুটাতে কমন যেটো থাকে হেতু হৈছে আমাৰ গসাগু আৰু কমন আনকমন যিবোৰ থাকে সকলো বিলাক মিলাই কিনে কি হয় আমাৰ লসাগু আশা কৰো সকলো বুজিলা ভালদৰে নোটস কিনি কৰি লচোন ভিডিওটো পজ কৰি তোমালোকৰ নোট বিলাক কৰি লবা সো এতিয়া আমি লৈছো উদাহৰণ 7 টো কি কৈছে সো তোমালোকৰ যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গসাগু উলিয়া আৰু ইয়াৰ পৰা হিহতো লসাগুটো উলিয়া এটো কৰাৰ আগত আমাৰ সৰু এটা ফৰ্মুলা জানিব লাগিব সৰু এটা ফৰ্মুলা যেটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা কি এটা ফৰ্মুলাটো লিখি লোৱাছোন যে লসাগু ইনটু গসাগু ইকুয়াল টু সংখ্যা দুটা পূৰণফল এটো লিখি কিনে তোমালোকে এনেকৈ এটা বক্স বনাই ৰাখি দিয়া ভালকৈ মনত ৰাখিবা মুখস্থ কৰি ৰাখিবা কি যে লসাগু ইনটু গসাগু ইনটু সংখ্যা দুটা পূৰণফল তোমালোকক যদি দুটা সংখ্যা দি কয় যে তাৰ লসাগুটো ইমান গসাগু উলিয়া তেনে হলে আমি সংখ্যা দুটাক ইফালে পূৰণ কৰিম ইফালে লসাগুটো দিম গসাগু লাই যাব কেতিয়াবা তোমালোকক গসাগু দিব আৰু সংখ্যা দুটা দিব লসাগু উলিয়াব কব ইয়াতো তেনে কোৱা যে
কৈছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰ আগত গসাগু উলিয়াব কৈছে আৰু সিহঁতৰ পৰা সিহঁতৰ লসাগুটো উলিয়াব কৈছে আমি এইটোক মৌলিক উৎপাদক বিশ্লেষণ কৰিম তাৰ পৰা গসাগুটো উলিয়াম গসাগু লোৱাৰ পিছত এই ফৰ্মুলাটা ইউজ কৰি আমি কি কৰিম তাৰ লসাগুটো উলিয়াম ফৰ্মুলাটো লিখি লোৱাচোন লিখি কিনে বক্স বনাই ৰাখি দিয়া বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় ইয়াৰ ওপৰত বেস কৰি তোমালোকক অংক প্ৰত্যেকবাৰ এক্সামত দিয়ে সো এতিয়া আমি এটো সলভ কৰিম এটা সলভ কৰিম কি মৌলিক উৎপাদক বিশ্লেষণ মানে মৌলিক সংখ্যাৰ আমি উৎপাদক বিশ্লেষণ কৰিম কি দুটা সংখ্যা দিছে দুটা সংখ্যা এটা সংখ্যা হৈছে আমাৰ 96 আৰু আনটো সংখ্যা হৈছে 404 এটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম আগত 96 ক আমি লৈছো 96 ক আগত মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰে আগত আটাইতকৈ সৰু যেটো মৌলিক সংখ্যা হেতুৰে যে আমি ভাগ কৰিব পাৰো নে নাই উৎপাদক বিশ্লেষণ কৰিব নে নাই হেতু চাম আমি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান 2 ৰে যায় নে নাই সামিয়া 2 ৰে যায় 2 দি যদি দেও 9 ৰ মাজত কিমান বাৰ যাব 4 বাকি এটা 1 থাকে 6 ৰ মাজত 8 টাইমছ যাব আকৌ 2 ৰে যায় 2 ৰ 4 4 ৰ মাজত কিমান বাৰ যায় 2 8 ৰ মাজত 4 আকৌ 2 ৰে যাব আমাৰ 2 1 তো আকৌ 2 রে দিলে আমার 6 টাইমস হবে আকৌ 2 রে দিলে আমার 3 হবে এটা হল না 1 2 3 4 5 পাঁচটা 2 আছে 1 2 3 4 5 বুঝিলা নে কি কৰিছো যে মৌলিক উৎপাদক বিশ্লেষণ কৰি 2 ৰে এটো ভাঙিছো এটো আমি আগতে শিকাইছো ক্লাস 7 8 9 তো শিকিছো এই কাৰণে আমি কিমান ডিটেইলস তোমালোকক বুজোৱা নাই যে মৌলিক উৎপাদক বিশ্লেষণ কি সকলোৱে জানে সৰু বস্তুটো আকৌ এটা কি আহিছে 3 তোমালোকে এটুক এনেকৈ লিখিব পাৰা 1 2 3 4 5 আছে নে 2 টু দি পাৱাৰ 5 এনেকৈ লিখা যায় আমাৰ ইনটু 3 আকৌ আমি কি কৰিম 404 ক মৌলিক উৎপাদক বিশ্লেষণ কৰিম 404 করলে এটুও সব লাস্টত কি আছে আমার যৌগিক সংখ্যা আছে এই কারণে 2 রে আমার যাব 2 4 এর মাজত কিমান বার যায় দুই বার 0 মাজত 0 বার আকৌ 4 এর মাজত আমার দুবার যাব আকৌ যদি আমি 2 রে দিও 2 এর মাজত এবাৰ 0 মাজত 0 2 এর মাজত এবাৰ সো ইয়াৰ পিছত আৰু না যায় কিয়নো 101 নিজে এটা মৌলিক সংখ্যা আমাক কৈছিল মৌলিক উৎপাদক বিশ্লেষণ 101 এটা আছে 101 নিজে এটা মৌলিক সংখ্যা এই কারণে ইয়াৰ মাজত আৰু না যায় এইটো আমি যদি লিখি নাও সো অলপ উপৰত লিখো যে 404 কি কি আহে আমাৰ 2 into 101 আগত আমাৰ কি ওলাব কৈছে গসাগু তেনেহলে আমি গসাগু উলিয়াম অতেত গসাগু কি কৈছিল যে যেটো দুটাতে কমন থাকিব যেটো সংখ্যা দুটাতে কমন থাকিব এটো আছে গসাগু সোয়া ইয়াতেও 2 এটা কমন আছে এই 2 এটা কমন আছে বাকিটো আৰু কমন নাই ইয়াত 2 2 3 আছে ইয়াত 101 আছে কমন তো নাই সেই কাৰণে আমাৰ গসাগুটো কিমান হ'ব তোমালোকে এনেকৈ মাৰ্ক নকৰিবা এনে থৈ দিবা আমি তোমালোকক বুজোৱাৰ কাৰণে মাৰ্ক কৰিছো কি আছে তেনেহলে 2 into 2 কিমান হল 4 4 টো আমাৰ কি ওলাল গসাগু ওলাল এতিয়া এই গসাগুৰ পৰা তেওঁলোকে কি কৈছে আমাক লসাগুটো ওলাব কৈছে এতিয়া আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিম এতিয়া যে লসাগু into গসাগু into সংখ্যা দুটাৰ পূৰণফল লসাগু কিমান লসাগু আমাক ওলাব কৈছে লসাগুটো ৰাখি দিও যে লসাগু into গসাগু কিমান আমাৰ 4 গসাগুটো 4 ওলাল ইজ ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কিমান এটা হৈছে 96 আৰু আনটো হৈছে কিমান 404 এতিয়া চোৱা এই লসাগুৰ লগত 4 টো মাল্টিপ্লাই হৈছে কোন এটা বস্তু যদি মাল্টিপ্লাই পূৰণ হৈ থাকে হোফালে যায় আমাৰ কি হয় ডিভাইড হৈ যায় ভাগ হৈ যায় তেনেহলে এফালে কি থাকিলে আমাৰ লসাগু 96 into 404 divided by কিমান হল 4 এটা 4 ৰে এটুক ভাগ কৰিব পাৰনে 4 4 ৰ মাজত এবাৰ যায় 9 ৰ মাজত দুবাৰ আৰু কি 1 এটা থাকে 16 ৰ মাজত চাৰিবাৰ যায় হলদে 9 ৰ মাজত দুবাৰ আৰু 1 এটা থাকে 16 ৰ মাজত চাৰিবাৰ হা এতিয়া ইয়াত কি থাকিল আমাৰ 24 into 404 ক যদি আমি মাল্টিপ্লাই কৰো যে 404 into 24 4 4 is 16 is 6 আতৰ 1 4001 কিমান হল 4 16 আকৌ 2 4 গুণ 8 200 2 4 গুণ 8 এটো আমি যোগ কৰিলে 6969 হ্যাঁ এটা আমাৰ গসাগুটো তেনেহলে কিমান আহিল যে 9696
বুজিলানে আশা কৰো সকলোৱে ভালদৰে বুজিছে আগক আমি 96ক মৌলিক উৎপাদক বিশ্লেষণ কৰিছিল 404ক মৌলিক উৎপাদক বিশ্লেষণ কৰিছো ইয়াৰ পৰা আমি গসাগুটো লৈছো গসাগু ওলাৰ পিছত আমি ফৰ্মুলাটো ইউজ কৰিছো লসাগু ইনটু গসাগু সংখ্যা দুটাৰ পূৰণফল লসাগুটো আমাক ওলাব কৈছে ৰাখি দিছো গসাগু আমাৰ ওলাইছে কিমান 4 আৰু সংখ্যা দুটা এটা হৈছে 96 এটা হৈছে 404 যে কোন এটা বস্তুৰ লগত যেতিয়া মাল্টিপ্লাই পূৰণ হৈ থাকে সোঁফালে গৈ আমাৰ ভাগ হয় ভাগ কৰাৰ পিছত 24 ইনটু 404ক যেতিয়া আমি কৰিছো আমাৰ লসাগুটো কিমান আহিছে লসাগুটো আহিছে আমাৰ 9696 আশা কৰো সকলোৱে বুজিলা ভালদৰে ভিডিওটো পজ কৰি নোটছখিনি কৰি লচোন সো এটা আমি নেক্সট চাম অংকবিলাক সদায় ৰিভিজন কৰিবা আগতে যিবোৰ কৰিছা ৰিভিজন কৰিবা মই সদায় কৈ থাকো অংক অলপ ৰিভিজন বিচাৰে অকল ৰিভিজন বিচাৰে তুমি যিমান অংক ৰিভাইজ কৰি যাবা সিমানে অংকটো তোমাৰ ভাল হৈ যাব সো এটা উদাহৰণ এইটো চাও আমি উদাহৰণ এত কি কৈছে মৌলিক উৎপাদকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গসাগু আৰু লসাগু উলিয়াব কৈছে সো আগত দুটা সংখ্যা দিছিল ইয়াত আমাৰ তিনিটা সংখ্যা দি দিছে একে নিয়ম আগৰ নিচিনা আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 672 আৰু 120 ৰ 672 আৰু 120 ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 6ক যেতিয়া কৰিম তোমালোকে জানা 6ক কৰিলে কি দিয়া যাব 2 ৰে 2 * 3 হ'ব আমাৰ 2 * 3 আকৌ আমি কৰিম কিমান 72 72 ৰ আমাৰ লাষ্টত আমাৰ কি যোগী সংখ্যা আছে 2 ৰে যাব 2 দি দিলে কিমান বাৰ যাব 3 1 এটা থাকে 12 12 ৰ মাজত 6 বাৰ যাব আকৌ 2 ৰে দিলে এবাৰ 60 ৰ মাজত 8 বাৰ আকৌ 2 ৰে যদি আমি দেও কিমান বাৰ যাব 9 আকৌ 9 ৰ মাজত এটা আৰু 2 দিন আছে আমাৰ কিমান আহে 3 * 3 আহে হয়নে সোৱাচোন 3 * আমাৰ 3 আকৌ 2 ৰে না আছে এটা 72 আমাৰ কিমান আহে 1 2 3 2 * 2 * 2 * 3 * 3 আহে আকৌ আমি কৰিম কিমান 120 120 কৰিলে কিমান আহিব সো 120 2 ৰে কৰিলে 60 আকৌ 2 ৰে কৰিলে আমাৰ কিমান আহে 30 আকৌ যেটা 2 ৰে কৰিম আমাৰ 15 আহে এটা আৰু 2 ৰে না যায় 3 ৰে কৰিলে 5 3 5 গুণ 15 কে 1 2 3 2 3 বাৰ আহিল 2 2 2 ইনটু কিমান আহিল 3 * 5 এটা আমাক কি কৈছে লসাগু আৰু গসাগু উলিয়াব কৈছে একে নিয়ম লসাগু আৰু কাৰ লসাগু আমি ব্ৰেকেটত লিখি দিম যে 672 আৰু 120 ৰ লসাগু আৰু গসাগু কাৰ গসাগু 672 আৰু 120 ৰ গসাগু আমি উলিয়াম গসাগুটো আমি কি কৈছিল যেটো তিনিটা ইটাই কমন থাকিব সো 2 এটা যেটো আছে 2 তিনিটাতে কমন আছে 2 2 2 আৰু 3 ও তিনিটাত কমন আছে সো ইয়াতো 3 আছে ইয়াতো 3 আছে 2 2 দুটাতে কমন আছে তেন হলে আমি গসাগু কিমান হ'ব গসাগুটো হ'ব যেটো কমন আছে এই তিনিটা 2 ৰ মাজৰ পৰা এটা 2 আমি লৈছো আকৌ তিনিটা 2 ৰ মাজত 3 ৰ মাজত তিনিটাতে কমন আছে 3 এটা লৈছো তেন হলে আমাৰ গসাগুটো কিমান হৈছে 2 3 গুণ 6 আৰু কি কৈছো লসাগু যেটো থাকে আমাৰ কমন আনকমন সকলো বিলাক যে কমন আছে তাৰ পৰা এটা লিখিলাম এই তিনিটা 2 ৰ পৰা আমি এটা 2 লিখি লৈছো আৰু এই তিনিটা 3 ৰ পৰা আমি এটা 3 লিখি লৈছো বাকি যিবিলাক থাকে সকলো বিলাক লিখিম ইয়াত কি আছে 2 2 আৰু এটা 3 আছে 2 2 আৰু এটা 3 আছে আৰু তলত কি আছে 2 2 এটা 5 আছে 2 2 আৰু এটা কি আছে 5 আছে এটো যেটো সকলো বিলাক মাল্টিপ্লাই কৰিবা তুমি কিমান আহিব জানা 360 সকলোবোৰ মাল্টিপ্লাই কৰিলে আমাৰ 360 বুজিলানে সকলোৱে যে 672 আৰু 120 লসাগু আৰু গসাগু ফাৰ্স্টত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তাৰ পৰা গসাগুটো কিমান যে যেটো দুটাতে কমন থাকবে এটো আমাৰ কি হয় গসাগু আৰু লসাগুটো হৈছে আমাৰ কমন আনকমন সিবিলাক হয় সকলো বিলাক মিলাই কিনে কি হয় আমাৰ লসাগু এটো বুজিলানে হ্যাঁ ভিডিওটো পজ কৰি তোমালোকে নোটছখিনি কৰি লোৱা ভালদৰে নোটছখিনি কৰিবা তোমালোকৰ নোট কপি এটা বনাই লবা ভালদৰে
ডাঙৰ এটা কপি কিনি কিনে নোটখিনি কৰি ল'বা। এনে ৰাফ খাতাত কৰি থাকিলে যেতিয়া এক্সাম আহিব তোমালোকে সেইটো বিচাৰি নাপাবা। সেইকাৰণে এটা কপিতে গোটেই চেপ্টাৰটো যাতে গোটেই এটা আমাৰ ক্লাছ 10 ৰ মেথামেটিক্সটো আহি যায়, এনেকুৱা এটা ডাঙৰ এটা কপি কিনি লৈ কিনে নোটছ কৰিবা। চোৱা এতিয়া নেক্সটটো চাও। এতিয়া চোৱা অনুশীলনীটো আমি চাম। অনুশীলনী 1.2 অনুশীলনী 1.2 প্ৰথমটো কি কৈছে? 1 নম্বৰ, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। একেবাৰে সিম্পল যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰে। একেবাৰে সিম্পল, তোমালোক কেৱল মৌলিক উৎপাদক বিশ্লেষণ কৰি দিবা। আমি 1 নম্বৰটো লৈছে যিটো আছে কিমান 140। চোৱা 140 কে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ কিমান 2। ফাৰ্ষ্টতে আমি 2 ৰে চাম। 2 ৰে যায় না নাই? 2 ৰে যায়। 14 ৰ মাজত কিমান বাৰ যায়? 7 বাৰ। 0 ৰ মাজত 0 বাৰ। আকৌ 2 ৰে কৰিলে 7 ৰ মাজত আমাৰ 3 বাৰ যাব 6 আৰু 1 এটা থাকিব। 10 ৰ মাজত আমাৰ 5 বাৰ যাব। ইয়াৰ পিছত আৰু 2 ৰে নাযায়। ইয়াৰ পিছত কি ৰে যাব? আমাৰ 3 ৰেও নাযায়, 5 ৰে যাব। 5 7 গুণ 35। একেবাৰে এইখিনি অংক, আৰু একো কৰিব লগা নাই। এইখিনি কৰিলে আমাৰ সলিউশনটো লিখি এনেকৈ লিখি দিবা তোমালোক। 140 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কিমান আহিব? 2 into 2 into 5 into 7। এনেকৈ তোমালোকে এনেকৈ কৰিব পাৰা। এনেকৈ কৰি দিবা 2 to the power 2 5 into 7। সিম্পল, এইখিনি আমাৰ হেক, অংকটো এইখিনি হেক। তোমালোকৰ আৰু এটা চোৱা 2 নম্বৰটো কি দিছে আমাৰ? 2 নম্বৰটো দিছে আমাৰ 156। 156ক যদি আমি কৰো 156ক 2 ৰে যায়, 15 ৰ মাজত 7 বাৰ যাব, 1 এটা বাকি থাকে 16। 16 ৰ মাজত 8 বাৰ যাব 2, আকৌ 2 7 ৰ মাজত 3 বাৰ, 1 এটা থাকে 9 18 ৰ মাজত 9 বাৰ যাব। ইয়াৰ পাছত আৰু 2 ৰে নাযায়, 3 দি যাওক। 3 ৰ মাজত এবাৰ, 9 ৰ মাজত 3 বাৰ। এইটো এটা মৌলিক সংখ্যা আহি গল, আৰু কৰিব নালাগে। তেনেহলে এইটো কিমান হ'ব? সো একেবাৰে সিম্পল, এইটোই কৰিব কৈছে আমাৰ। 156ক যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিম কি কি আহে? 2 into 2 into 3 into 13। এইটোক তোমালোকে এনেকৈ লিখি দিব পাৰা যে 2 to the power 2 3 into 13। চোৱা এনেকৈ বাকি বিলাক 3 4 আৰু 5 কৰি লবা। একেবাৰে সিম্পল, কেৱল এনেকৈ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। আমি যদি গোটেই বিলাক এনেকৈ সলভ কৰি দিবলৈ যাও তেনেহলে অংকটো যে ভিডিওটো বহুত দীঘলীয়া হৈ যাব। বহুত একেবাৰে বেসিক, একেবাৰে সিম্পল, এই কাৰণে মই এইবিলাক সলভ কৰি দিয়া নাই। সো আমি নেক্সটটো চাম। এতিয়া 2 নম্বৰ অংক বিলাক চাম। এইখিনি তোমালোকৰ হোমৱৰ্ক হল 3 4 আৰু 5 তিনিটা অংক তোমালোক ঘৰত কৰি লবা। এতিয়া সো আমি অনুশীলনী 1.1 2 নম্বৰ অংকটো লৈছো। 2 নম্বৰত কি কৈছে আমাৰ? যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিয়াই আৰু সত্যাপন কৰা যে লসাগু ইনটু গসাগুৰ সংখ্যা দুটা ফলাফল। আগত আমাৰ লসাগু আৰু গসাগু উলিয়াব কৈছে, আৰু তাৰপৰা আমি যেটো ফৰ্মুলা অলপ আগতে লিখিছিলো যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটা পূৰণফল, সেইটো আমাক সত্যাপন কৰিবৰ কাৰণে কৈছে। এইটো একেবাৰে সহজ। ফাৰ্ষ্টত আমি কি কৰিম? আগৰ নিচিনাই মৌলিক উৎপাদক বিশ্লেষণ কৰিম। কিমান? 26 আৰু 91 ৰ 26 আৰু 91। 26ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো 26 কি দিয়ে যাব? আটাইতকৈ সৰু মৌলিক সংখ্যা 2 ৰে যায় নে? 2 2 ৰ মাজত এবাৰ আৰু 6 ৰ মাজত 3 বাৰ। সো আৰু না যায়, কাৰণ 13 নিজে এটা মৌলিক সংখ্যা। যেতিয়া মৌলিক সংখ্যা এটা আহে তাৰ পিছত আমাৰ উৎপাদক বিশ্লেষণ কৰিব নালাগে। তেনেহলে 26 কি হল? 2 into 13। সো আকৌ এটা আছে আমাৰ 91। 91ক কি ৰে যায়? চোৱা যেতিয়াই আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম সৰুৰ পৰা আৰম্ভ কৰিম। চাম সৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ পৰা আৰম্ভ কৰিম। আটাইতকৈ সৰু মৌলিক সংখ্যা কিমান? 2। 2 ৰে ইয়াৰ মাজত যায় নেকি? 2 9 ৰ মাজত 4 বাৰ যাব, 1 এটা থাকে 11 হ'ব। 11 ৰ মাজত নাযায়। ইয়াৰ পাছত চাম আমি 3 ৰ সহায়ত যায় নে নাই। 3 ৰ সহায়ত চাম। 3 9 ৰ মাজত 3 বাৰ যাব, 1 এটা থাকে 3ও নাযায়। ইয়াৰ পাছত আমি চাম 5 ৰে যায় নে নাই। 5 9 ৰ মাজত এবাৰ যাব, 4 এটা থাকে 41 হ'ব। ইয়াৰ 5 ৰ সহায়তো নাযায়। এতিয়া আমি চাম নেক্সট মৌলিক সংখ্যা কিমান? আমাৰ 7। 7 ৰ সহায়ত যায় নে নাই। 7 9 ৰ মাজত কিমান যাব? এবাৰ যাব, বাকি থাকে কিমান? 2। 2 ইয়াৰ আগত আনিলে 21। 21 ৰ মাজত 7 3 বাৰ যাব, তাৰ মানে 7 ৰ সহায়ত আমি কৰিব পাৰো। 7 9 ৰ মাজত কিমান যাব? এবাৰ যাব, বাকি থাকে কিমান? 2। 2 ইয়াৰ আগত আনিলে 21। 21 ৰ মাজত 7 কিমান বাৰ যায়? আমাৰ 3 বাৰ যায়। চোৱা এইটো আমাৰ মৌলিক সংখ্যা আহি গল। ইয়াৰ পাছত আৰু কৰিব নালাগে। 91 কিমান হল? 7 into 13। এতিয়া চোৱা ইয়াৰ পৰা আমি লসাগু আৰু গসাগুটো উলিয়াম। লসাগু
তো গসাউ সো আমি কি কইছিলো যে গসাগুটো কি গুণটো হয় যেটো দুটাতেই কমন থাকে ইয়াত ছ দুটাতে কোন এটা কমন আছে নাকি ইয়াত 2 আছে 7 আছে ইয়াত 13 আছে 13 আছে দুটাতে কি কমন আছে 13 আছে তেনেহলে আমাৰ গসাগুটো কিমান হ'ব 13 আৰু লসাগু কি কৈছে যে কমন আনকমন যেটো থাকে সকলো মিলাই কিনে কি হয় আমাৰ যে লসাগু ইয়াত কমনটো হৈছে আমাৰ 13 আৰু আনকমন ইয়াত কি আছে 2 আৰু ইয়াত আছে আমাৰ 7 হল নে এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ এটো যেটা তুমি মাল্টিপ্লাই কৰিবা 13 2 into 7 ক মাল্টিপ্লাই কৰিলে আমাৰ আহে 182 মাল্টিপ্লাই কৰি চাবা এটা আমাক সত্যাপন কৰিব কৈছে কি সত্যাপন কৰিব কৈছে যে লসাগু ইনটু গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল হয় নে নাই লসাগু গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল লেফট হ্যান্ড সাইড এটো বাওফালে আছে কি লসাগু আৰু গসাগু আৰু সোঁফালে কি আছে আমাৰ সংখ্যা দুটাৰ পূৰণফল হ্যাঁ তেনেহলে আমি সাইডত লিখি দি আছো হ্যাঁ এটা আমি বাওফালটো লম বাওফাল যেটো ইংলিশত কি কয় লেফট হ্যান্ড সাইড বাওফালত কি আছে আমাৰ লসাগু ইনটু গসাগু তোমালোকে তলত লিখি যাবা মোৰ বৰ্ডত এ তলত লিখিলে দেখা না যাবে এই কাৰণে ইয়াত লিখিছো তেনেহলে ইয়াত লসাগু কিমান আছে লসাগু হৈছে আমাৰ 182 আৰু গসাগু কিমান গসাগু হৈছে আমাৰ 13 এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 182 আৰু 13 ক মাল্টিপ্লাই কৰিলে 2 3 গুণ 6 3 8 গুণ 24 4 হাতৰ 2 3 1 গুণ 3 আর 2 5 আকৌ 1 2 গুণ 2 1 8 1 গুণ 1 6 6 5 আৰু 8 যোগ কৰিলে কিমান হ'ব আমাৰ 13 13 3 তাতৰ 1 2 হ'ব কিমান হল এটো মাল্টিপ্লাই কৰিলে 2 3 6 6 এটো হল নে এটা আমি বাওফালটো কিমান হল আমাৰ 2 3 6 6 এটা আমি সোঁফাল চাম যেটো ইংলিশত কি কয় রাইট হ্যান্ড সাইড আর এস এইচ রাইট হ্যান্ড সাইড কইলে কি মানে রাইট হ্যান্ড সাইড আমার কি আছে যে সংখ্যা দুটার পূৰণফল সংখ্যা দুটা কি কি আছে এটা হৈছে 26 আৰু এটা হৈছে 91 26 আৰু 91 যেতে 26 আৰু 91 ক মাল্টিপ্লাই কৰিলে আমাৰ এইটো আহিব কিমান আহে 2 3 6 6 এতিয়া চ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড লসাগু ইনটু গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান সমান হৈছে নে এতিয়া আমি লিখি দিম নিচত যে অতেত left hand side equal to right hand side আমার এইটো সত্যাপন কৰিব কৈছে যে লসাগু ইনটু গসাগু সংখ্যা দুটো পূৰণফল হয় নে নাই এটা কি হৈ গল আমাৰ প্রুফ হৈ গল একেবারে সিম্পল হ্যাঁ বুঝিলানে লিখিলো আসুন এটা আমি 2 নাম্বারটো সলভ করি এটা 2 নাম্বারটো ছ 2 নাম্বারটো কি কৈছে যে 510 আৰু 92 মৌলিক উৎপাদক বিশ্লেষণ কৰি পৰীক্ষা কৰিব লাগে এটা সো আমি 510 কাকে কৰিম 2 এর হয় যায় কিমান বার যায় 2 5 এর মাজত দুবার যায় একটা ভাগে থাকে 11 11 এর মাজত 5 বার যাব আর 10 এর মাজত 5 বার যাব ইয়ার পিছত 2 এর হয় তারও না যায় 3 এর যায় না নাই 3 এর চাও 3 8 গুণ 24 একটা থাকে 15 15 এর মাজত 3 5 বার যাও হ্যাঁ 3 দিয়ে যাব 3 3 8 গুণ 24 হয় আমার একটা থাকে 15 15 এর মাজত 3 5 গুণ 15 ইয়ার পাছত আৰু আকৌ 3 এর সহায়ত চাও 3 এর সহায়ত না যায় ইয়ার পাছত 5 এর সহায়ত যাব 5 8 এর মাজত কিমান বার যাব এবার বাকি থাকে কিমান 3 35 35 এর মাজত 17 হ্যাঁ সো 17 এটা নিচে মৌলিক সংখ্যা ইয়ার পাছত আৰু না যায় তেনেহলে কি কি হল 510 2 into 3 into 5 into 17 আকৌ কি এটা 92 সো 92 যেটা আমি কৰিম 92 এর মাজত 2 এর হয় যাব 9 এর মাজত 4 বার আৰু 1 এটা থাকে 12 এর মাজত 6 বার হয় না আকৌ 9 এর মাজত 4 বার যাব 4 2 4 গুণ 8 এক এটা থাকিব আকৌ 2 হয় 2 দুবার ইয়ার মাজত 3 বার সো 23 নিচে এটা মৌলিক সংখ্যা তার মানে ইয়ার পাছত আৰু না যায় তেনেহলে কি কি হল 2 into 23 হল না এটি আমি লসাগু আৰু গসাগু কিমান হ'ব লসাগু গসাগু গসাগু কিমান হল যেটো দুটাতে কমন আছে ইয়াত সব দুটাতে অকল 2 কমন আছে বাকি একো কমন নাই তেনেহলে গসাগু হল আমাৰ 2 আৰু লসাগু টু কমন আনকমন সকলো বিলাক কমন এটা হৈছে 2 বাকি এটা আছে 3 5 আৰু 17 ইয়াত আছে এটা 2 আৰু 23
এইটো যেতিয়া তোমালোকে মাল্টিপ্লাই কৰিবা সো মাল্টিপ্লাই কৰিলে কিমান আহে আমাৰ 2 3 4 6 0 তোমালোকে মাল্টিপ্লাই কৰি চাই লবা ইমানবোৰ মাল্টিপ্লাই কৰিলে আমাৰ যে ভিডিওটো দীঘলীয়া হৈ যাব এই কাৰণে কৰা নাই হৈছে না এতিয়া আমি সোফাল আৰু বাফালটো পৰীক্ষা কৰিম সো লেফট হ্যান্ড সাইডত আমাৰ কি আছে তোমালোকে তলত লিখিবা লেফট হ্যান্ড সাইডত লসাগু ইনটু গসাগু লসাগু কিমান হল আমাৰ 2 3 4 6 0 গসাগু হল আমাৰ কিমান 2 2 ৰে মাল্টিপ্লাই কৰিলে 2 2 যা 0 2 6 গুণ 12 2 হাতৰ 1 2 4 গুণ 8 আর 1 9 2 3 গুণ 6 আর 2 2 গুণ 4 46920 হল আমার লেফট হ্যান্ড সাইড হলো 46920 রাইট হ্যান্ড সাইড টু সাম আর এই শেষ হোফল কি হল আমার সংখ্যা দুটোর পূরণফল সংখ্যা দুটা কি কি আমার এটা হইছে 510 আর 1 হইছে 922 এটুক যেটা তোমালোকে মাল্টিপ্লাই করবে এটা হবে 46920 মাল্টিপ্লাই করলে সো লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড সমান সমান হইছে না ওটা আমি লিখে দেব LSH লেফট হ্যান্ড সাইড ইকুয়াল টু RSH রাইট হ্যান্ড সাইড সমান সমান হল মানে প্রুফ এখানে আমাক কৰিবৰ কাৰণে কৈছিল ভিডিওটো পোস্ট কৰি নোটস কিনি কৰি ল আশা কৰো সকলোৱে বুজিলা একেবাৰে সহজ একো নাই ইয়াত অকল মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আমাৰ সো এটা আমি নেক্সট টু সাম নেক্সট টু 3 নাম্বার টু কি দিছে আমার 3 6 6 আৰু আমার দিছে 54 এটুকু আমি করিম 3 6 6 আৰু 54 এটুকু মৌলিক উৎপাদক বিশ্লেষণ করা 3 6 6 কৰিলে আমার 3 6 6 এটা দূর হওয়া যায় 2 3 মাসত এবার অনেকটা থাকে 16 মাসত 8 বার যাব এর মাসত 3 বার এর পিছত ছ কি আর হওয়া যায় তো 2 এর হয়তো আর না যায় 3 যায় 3 6 গুণ 18 3 6 বার 18 আর 3 3 মাসত এবার ছ 61 নিচে এটা কি মৌলিক সংখ্যা হয় যেটা এটা মৌলিক সংখ্যা হয় এর পিছত আকো আমার কৰিব না লাগে তাহলে 366 কি হয় 2 3 61 আকো আমি করিম 54 54 2 হওয়া যায় 2 2 বার 14 মাসত 7 বার যাব আকো 2 এর হয় আর না যায় 3 যায় 3 নাই 3 9 গুণ 27 আকো 3 এর মাসত 3 বার যায় কিমান হল 2 3 3 3 এটা আমি লসাগু আর গসাগু লিয়াম লসাগু তোমালোকে তো বুঝি পাইছা একেবারে সহজ নিজে কৰিব পাৰা গসাগু সো লসাগুটো আমার কিমান হল গসাগু আমি কইছি দুটাতে সিটু কমন থাকে 2 আর 3 দুটাতে কমন আছে 2 আর 3 কিমান হল গসাগু হল আমার 6 লসাগু কমন আনকমন সকল বিলাক 2 3 দুটা লিখি লৈছো বাকি কিমান আছে 61 3 3 এটো মাল্টিপ্লাই করলে কিমান হবে জানা তোমালোকে মাল্টিপ্লাই খিনি কৰি লবা যে 3 0 2 4 এটা আমি ওলাল নে লসাগু আৰু গসাগু এটা আমি সত্তাপনটো চাম সত্তাপনটো তোমালোকে তলত লিখি যাবা আমার বৰ্ডত তলত লিখিলে দেখা না যায় সেইকাৰণে ইয়াত লিখিছো আমি লেফট হ্যান্ড সাইডত কি আছে আমার লসাগু ইনটু গসাগু লসাগু কিমান 3 0 2 4 গসাগু কিমান হল আমার 6 এটো মাল্টিপ্লাই করলে কিমান হবে মাল্টিপ্লাই করলে এটো হবে আমার 18144 আর রাইট হ্যান্ড সাইড আর এসএস রাইট হ্যান্ড সাইডত কি আছিল আমার সংখ্যা দুটা পূরণফল সংখ্যা দুটা কি কি আছিল আমার এটা আছিল 366 আর 1 হইছে 54 এটো যেটা তোমালোকে মাল্টিপ্লাই করিবা পূরণ করিলে এটো হবে আমার 18144 এটা হল নে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল এটা লিখিম আমি LSH ইকুয়াল টু RSH প্রুফড হই গল বুঝিলানে সকলে ভালদৰে সকলো বিলাক হৰু যে ফাৰ্ষ্টৰ পৰা যিখিনি কৰিছে সকলে বুজিছানে এটো আছিল আজিৰ ক্লাস আমাৰ
এইখিনিতে শেষ কৰিছো যে বাকি যিবোৰ আছে আমাৰ 3 নম্বৰ 4 5 6 7 7 8 9 এই বাকিবিলাক আমি নেক্সট ক্লাছত সকলোবিলাক কৰিম তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা মনোযোগ দি পঢ়া শুনা কৰিবা এনেকুৱা যাতে নালাগে যে পঢ়িবৰ কাৰণে বহিছা গোটেই পৃথিৱীৰ বোজখন তোমাৰ মূৰৰ ওপৰত দি দিছে এনেকৈ পঢ়িবা যাতে এটা মনত ফুৰ্তি লৈ কিনে পঢ়িবা তোমালোকে মনত ফুৰ্তি লৈ কিনে যেতিয়া পঢ়িবা তেতিয়া পঢ়াত মনোযোগ বহিব আৰু আমি সদায় কৈ থাকো অংকবিলাক ৰিভাইজ কৰিবা বাকি আগত যিবিলাক কৰি আহিছো আমি তোমালোকে কৰি আহিছা বাৰবাৰ ৰিভিজন কৰি থাকিবা এদিন দুদিন তিনিদিন পিছত ৰিভিজন কৰি থাকিবা তোমাৰ অংকটো ভাল হৈ যাব অংকটো সহজ লাগিব যাৰ লগত টাপ লাগে অংকটো এনে টাপ সাবজেক্ট নহয় অংকটো বহুত ইজি সাবজেক্ট হয় আৰু এটা ৰিকোয়েস্ট কোনোবাই যদি চেনেল নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা দেখা হ'ব ইয়াৰ নেক্সট ভিডিঅ'টোত থ্যাংক ইউ সো মাচ ভিডিঅ'টো চোৱাৰ কাৰণে